এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশন কন্ট্রোল মুভমেন্টত জড়িত নহয় আমি কৰ পৰা কই আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই কলে তো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো লব লাগিব না হেতুৱে হৈছে কথা এই কাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশনটা এটা সবে মুখ খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই কত তথ্য দিছে এটা মোৰ তথ্য নহয় নহয় বৰপেটাত গলে তথ্যটো গম পাব ধুবুৰীত গলে গম পাব এইবিলাক আর তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘুৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনে এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটো এবিলাকটো বাস্তৱ সত্য হয় এটা ভোট বিচাৰা মানুহ বিলাকে যদি সকলোৱে এটা এবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব হেকানে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না স্যার বিয়ান কথা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দিয়ে তো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগে তো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুসলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা কলে শুনিব নে ৰাহুল গান্ধীয়ে কথা কলে শুনিব সকলোৱে কব ৰাহুল গান্ধীয়ে কলে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে কলে শুনিব নে মোদীয়ে কলে শুনিব তেওঁলোকে কব ৰাহুল গান্ধীয়ে কলে শুনিম গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে এই মানুহখিনিক যদি আপুনি ভোট বুলি ভাবে আৰু পলিটিক্যাল লিডাৰছে যদি পপুলেশন কন্ট্ৰোল মুভমেন্টত জড়িত নহয় আমি কৰ পৰা কই আজি যদি যিবিলাক মুছলমান সমাজৰ মাজত যিবিলাক পলিটিক্যাল লিডাৰ আছে নিজৰ তেওঁলোকৰ দুটা সন্তান কিন্তু তেওঁলোকে গাঁৱত গৈ এটো ভাষণ নিদিয়ে যে আপোনালোকৰ সন্তানটো দুটা ৰাখিব মই কলে তো মোক নামানে নহয় মুকটো শত্ৰু বুলি ভাবিব যাক বন্ধু বুলি ভাবে তেওঁলোকে সামাজিক দায়িত্বটো লব লাগিব না হেতুৱে হৈছে কথা এই কাৰণে এটা অবধাৰিত যেটো হৈ আছে ঘটনা যে পপুলেশনটা এটা সবে মুখ খুদি আছে হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য দিছাৰে মই কত তথ্য দিছে এটা মোৰ তথ্য নহয় নহয় বৰপেটাত গলে তথ্যটো গম পাব ধুবুৰীত গলে গম পাব এইবিলাক আর তথ্য দিয়া কথা নেকি যত সংখ্যাটো বাঢ়ি গৈ আছে সেই জায়গাটো থিয় হলে গম পাব বাঢ়িছে নে কমিছে গুৱাহাটীত উলা উবেৰত ঘুৰিলে গম পাব 10 জনৰ ভিতৰত 9 জনে এটা বিশেষ ধৰ্মাৱলম্বী গতিকে এটো এবিলাকটো বাস্তৱ সত্য হয় এটা ভোট বিচাৰা মানুহ বিলাকে যদি সকলোৱে এটা এবিলাক কামত যোগ নিদিয়ে মই অকলে বা আপুনি অকলে কি কৰিব হেকানে মই ভাবো যে জনসংখ্যা কমোৱাৰ আটাইতকৈ গুৰু দায়িত্ব কংগ্ৰেছৰ ওপৰত কাৰণ কংগ্ৰেছৰ কথা তেওঁলোকে শুনে কালিৰ পৰা যদি পপুলেশন কন্ট্ৰোলৰ ব্ৰেণ্ড এম্বেছাডৰ ৰাহুল গান্ধী হৈ যায় তেতিয়া ফটাফট কাম হ'ব খটাখট নহলেও ফটাফট হৈ যাব কিয় তেওঁৰ কথা শুনে মোৰ কথাটো নুশুনে নহয় মুকটো এনিমি বুলি ভাবে না স্যার বিয়ান কথা মানুহজন কেনেকে এম্বেছাডৰ হৈ তেওঁৰ কথা শুনে মানুহে না বিয়া পাতি 12টা জন্ম দিয়ে তো ব্ৰেণ্ড এম্বেছাডৰ হ'ব নালাগে তো তেওঁৰ কথা শুনে মানুহে মোৰ কথাটো নুশুনে আজি আপোনালোকে এখন মুসলিম গাঁৱত যাওক দুটা নাম লৈ যাওক যে হিমন্ত বিশ্ব শৰ্মাই কথা কলে শুনিব নে ৰাহুল গান্ধীয়ে কথা কলে শুনিব সকলোৱে কব ৰাহুল গান্ধীয়ে কলে শুনিম বুলি দুখন কাগজ লৈ যাওক যে ৰাহুল গান্ধীয়ে কলে শুনিব নে মোদীয়ে কলে শুনিব তেওঁলোকে কব ৰাহুল গান্ধীয়ে কলে শুনিম
গতিকে জনসংখ্যা নিয়ন্ত্ৰণত আটাইতকৈ যদি ডাঙৰ ভূমিকা কোনোবাই পালন কৰিব পাৰে ৰাহুল গান্ধীয়ে পাৰে